ইনফৰ্মেটিভ ফেক্টছৰ অন্যটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত গুৱাহাটী আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বাবে মষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি প্ৰথম প্ৰশ্নটো হ'ল দ্য ডিমাণ্ড ফৰ স্বৰাজ অৰ ছেল্ফ ৰুল ফৰ ইণ্ডিয়ানছ ৱাজ ফাৰ্ষ্ট আৰ্টিকুলেটেড বাই। ভাৰতীয়সকলৰ বাবে স্বৰাজ বা স্বশাসনৰ দাবী প্ৰথমে কোনে উত্থাপন কৰিছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ জি.কে. গোখলে, অপশ্যন বি দাদাভাই নৌৰোজী, অপশ্যন চি ৰাসবিহাৰী ঘোষ, অপশ্যন ডি মহাত্মা গান্ধী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দাদাভাই নৌৰোজী। আৰু এই ডিমাণ্ডটো তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যি কলকাতা ছেছন হৈছিলে 1906 চনত তাত উত্থাপন কৰিছিল। আৰু এই ধাৰণাটো বেছি পপুলাৰ কৰিছিলে বাল গংগাধৰ তিলকে। আৰু তেওঁ কৈছিলে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট, আই শ্বেল হেভ ইট বুলি। নেক্সট কুৱেশ্যন, হাউ মেনি ইলেকশ্যন কমিশ্যনাৰ্ছ আৰ ইন ইলেকশ্যন কমিশ্যন? নিৰ্বাচন আয়োগত মুঠ কেইগৰাকী নিৰ্বাচনী আয়ুক্ত থাকে? অপশ্যন এ 3, অপশ্যন বি 13, অপশ্যন চি 4, অপশ্যন ডি 14। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3। নিৰ্বাচন আয়োগত এজন চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু দুজন ইলেকশ্যন কমিশ্যনাৰ অৰ্থাৎ 3জন মুঠ নিৰ্বাচনী আয়ুক্ত থাকে। Question number 3. Article 21A of the Constitution of India is related to. ভাৰতীয় সংবিধানৰ 21A অনুচ্ছেদটো কিহৰ সৈতে জড়িত? অপশ্যন এ ফুড ছিকিউৰিটি, অপশ্যন বি ৰাইট টু এডুকেশ্যন, অপশ্যন চি ৰাইট টু হেল্থ, অপশ্যন ডি ৰাইট টু ইনফৰ্মেশ্যন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাইট টু এডুকেশ্যন। 2002 চনৰ 86তম সংবিধান সংশোধনী আইনৰ জৰিয়তে 21A অনুচ্ছেদটো যোগ কৰা হৈছিল। ইয়াৰ অধীনত 6 পৰা 14 বছৰ বয়সৰ প্ৰতিগৰাকী শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাটো মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুৱেন মহেঞ্জোদাৰো ছাইট ৱাজ এক্সকাভেটেড? মহেঞ্জোদাৰো ক্ষেত্ৰখন কেতিয়া খন্দা বা খনন কৰা হৈছিল? অপশ্যন এ 1920, অপশ্যন বি 1922, অপশ্যন চি 1924, অপশ্যন ডি 1925। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1922। সিন্ধু উপত্যকা সভ্যতাৰ এক অন্যতম প্ৰধান কেন্দ্ৰ মহেঞ্জোদাৰো 1922 চনত প্ৰত্নতত্ত্ববিদ ৰাখাল দাস বন্দ্যোপাধ্যায়, যাক R.D. বেনাৰ্জী বুলি কোৱা হয়, তেওঁৰ নেতৃত্বত আৱিষ্কাৰ আৰু খনন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5. হুৱেন ৱাজ মণিপুৰ ইমাৰ্জড এজ এ ষ্টেট অফ দ্য ইণ্ডিয়া? মণিপুৰ কেতিয়া ভাৰতৰ এখন ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছিল? অপশ্যন এ 1949, অপশ্যন বি 1950, অপশ্যন চি 1962, অপশ্যন ডি 1971। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1949। এইখিনিতে আৰু এটা কথা মনত ৰাখিবা, 1949 চনত মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হৈছিল যদিও 1971 চনৰ উত্তৰ পূব অঞ্চল পুনৰ্গঠন আইনৰ অধীনত 1972 চনৰ 21 জানুৱাৰীত মণিপুৰে পূৰ্ণাংগ ৰাজ্য ফুল ফ্লেজেড ষ্টেটহুড মৰ্যাদা লাভ কৰে। নেক্সট কুৱেশ্যন, দ্য নেম অফ দ্য লেয়াৰ অফ দ্য আৰ্থ ডেট ছেপাৰেটছ দ্য ক্ৰাষ্ট ফ্ৰম দ্য কোৰ ইজ দ্য। পৃথিৱীৰ ক্ৰাষ্ট যিটো ভূত্বক আৰু কোৰ যিটো কেন্দ্ৰমণ্ডল, এই দুটাক পৃথক কৰা স্তৰটোৰ নাম কি? অপশ্যন এ মাগমা, অপশ্যন বি লিথোস্ফিয়াৰ, অপশ্যন চি মেণ্টেল, অপশ্যন ডি এস্থেনোস্ফিয়াৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেণ্টেল। কুৱেশ্যন নম্বৰ 7. হু এমং দ্য ফলোয়িং ডিড নট ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? তলৰ কোনগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাছিল? অপশ্যন এ নীলমণি ফুকন, অপশ্যন বি অমিতাভ ঘোষ, অপশ্যন চি মামণি ৰয়ছম গোস্বামী, অপশ্যন ডি নলিনীবালা দেৱী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নলিনীবালা দেৱী। এতিয়া নীলমণি ফুকনে 2021 চনত 56তম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। অমিতাভ ঘোষে 2018 চনত 54তম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁ এজন আমেৰিকান ৰাইটাৰ হয়। মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত 36তম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আৰু তাৰ আগতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত লাভ কৰিছিল। গতিকে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা আৰু পদ্মশ্ৰীহে লাভ কৰিছিল, কিন্তু জ্ঞানপীঠ বঁটা পোৱা নাছিল। কুৱেশ্যন নম্বৰ 8. হু ৰোড দ্য ফেমাছ বুক বনফুল? বিখ্যাত পুথি বনফুল কোনে ৰচনা কৰিছিল? অপশ্যন এ পদ্মনাভ গোহাঁই বৰুৱা, অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন চি মফিজুদ্দিন আহমদ হাজৰিকা, অপশ্যন ডি ৰাধানাথ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। বনফুল হৈছে অসমীয়া সাহিত্যৰ বিশিষ্ট কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ এখন অন্যতম বিখ্যাত কবিতা পুথি। এই কিতাপখনৰ বাবেই তেওঁ 1955 চনত অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
Next question. Which one of the following is odd to the others? তলৰ কোনটো আটাইবোৰতকৈ পৃথক? অপশ্যন এ গোদাবৰী, অপশ্যন বি মহানদী, অপশ্যন চি নৰ্মদা, অপশ্যন ডি কৃষ্ণা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰ্মদা। নৰ্মদা আনবোৰতকৈ পৃথক কাৰণ ই পূবৰ পৰা পশ্চিমলৈ বৈ আৰৱ সাগৰত আৰবিয়ান চিত পৰে। আৰু ইয়াৰ বিপৰীতে বাকী তিনিখন নদী গোদাবৰী, মহানদী আৰু কৃষ্ণা পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰে আৰু ব-দ্বীপ বা ডেল্টা গঠন কৰে। Next question. Which one of the following academic programs is not an NCT recognized program? তলৰ কোনটো শৈক্ষিক কাৰ্যসূচী NCTE ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ দ্বাৰা স্বীকৃত কাৰ্যসূচী নহয়? অপশ্যন এ ইণ্টিগ্ৰেটেড BEd MAd, অপশ্যন বি BEd in ODL mode, অপশ্যন চি MAd in ODL mode, অপশ্যন ডি BEd পাৰ্ট টাইম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি BEd পাৰ্ট টাইম। NCTৰ নিয়মাৱলী অনুসৰি ৰেগুলাৰ, নিয়মীয়া আৰু ODL মুক্ত আৰু দূৰৱৰ্তী শিক্ষা মাধ্যমৰ BEd আৰু MAd পাঠ্যক্ৰমসমূহ স্বীকৃত, কিন্তু পাৰ্ট টাইম BEd বুলি কোনো স্বীকৃত কাৰ্যসূচী নাই। Question number 11. Who was the 60th জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ইন 2025? 2025 চনৰ 60তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ কৃষ্ণা চপটি, অপশ্যন বি শাখা ঘোষ, অপশ্যন বি ৰঘুবীৰ চৌধুৰী, অপশ্যন ডি আৰ ভীৰামুথু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ ভীৰামুথু। Krishna Sopti received the 53rd Gyanpith Award in 2017 for her contribution to Hindi literature. Next, Sakha Ghosh received the 52nd Gyanpith Award in 2016 for the contribution to Bengali literature. Next, Raghuveer Chaudhary received the 51st Gyanpith Award in 2015 for his contribution to Gujarati literature. Question number 12. In a certain code language, 481 means sky is blue, 246 means sea is deep, and 698 means sea looks blue. Then what number is the code for sea? এটা নিৰ্দিষ্ট সাংকেতিক ভাষাত 481ৰ অৰ্থ হৈছে স্কাই ইজ ব্লু, 246ৰ অৰ্থ চি ইজ ডিপ আৰু 698ৰ অৰ্থ চি লুকছ ব্লু। তেন্তে চি শব্দটোৰ বাবে সাংকেতিক সংখ্যাটো কি হ'ব? অপশ্যন এ 2, অপশ্যন বি 8, অপশ্যন চি 6, অপশ্যন ডি 4। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6, কাৰণ চি ইজ ডিপ তাৰ সাংকেতিক চিহ্নটো হৈছে 246 আৰু চি লুকছ ব্লু তাৰ সাংকেতিক চিহ্নটো হৈছে 698। গতিকে এই দুইটা বাক্যতেই উমৈহতীয়া যিটো কমন ৱৰ্ড সেইটো হৈছে চি। এতিয়া সংখ্যা দুটা 246 আৰু 698 সেই দুটালৈ লক্ষ্য কৰিলে দেখা যায় যে দুইটাতে উমৈহতীয়া যিটো সংখ্যা সেইটো হৈছে 6, গতিকে চিৰ সাংকেতিক সংখ্যাটো হ'ল 6। নেক্সট কুৱেশ্যন. ফাইণ্ড দ্য কাৰেক্ট মেটচ অফ ইভেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট উইথ ইয়েৰ অফ অকাৰেঞ্চ। ভাৰতীয় জাতীয় আন্দোলনৰ ঘটনাসমূহ সংঘটিত হোৱা বছৰৰ সৈতে শুদ্ধকৈ মিলোৱা। দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট 1920, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট 1930, ৰাউলাট এক্ট 1919, কুইট ইণ্ডিয়া মুভমেণ্ট 1942। অপশ্যন এ 1, 2, 3 শুদ্ধ, অপশ্যন বি 1, 2, 3, 4 শুদ্ধ, অপশ্যন চি 1 and 2 শুদ্ধ, অপশ্যন ডি 3 and 4 শুদ্ধ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোটেইকেইটাই শুদ্ধ। 1, 2, 3, 4 গোটেইকেইটা শুদ্ধকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 14. মেটচ দ্য নেশ্যনেল পাৰ্কছ উইথ ষ্টেটছ। ৰাষ্ট্ৰীয় উদ্যানসমূহক ৰাজ্যসমূহৰ সৈতে মিলোৱা। 1 দিছে ওৰাং নেশ্যনেল পাৰ্ক, ইফালে দিছে অৰুণাচল প্ৰদেশ। মাউলিং নেশ্যনেল পাৰ্ক, এফালে দিছে আছাম। বান্দিপুৰ নেশ্যনেল পাৰ্ক, ইফালে দিছে মেঘালয়া। বলফাক্ৰম নেশ্যনেল পাৰ্ক, ইফালে দিছে কৰ্ণাটকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ওৰাংখন আছে অসমত, মৌলিংখন আছে অৰুণাচলত, বন্দিপুৰ আছে কৰ্ণাটকত আৰু বলফাক্ৰমখন আছে মেঘালয়ত। Question number 15. Mission Indradhanush has been launched to achieve which of the following objectives? Mission Indradhanush কোনটো উদ্দেশ্য পূৰণৰ বাবে আৰম্ভ কৰা হৈছিল? অপশ্যন এ ইউনিভাৰ্চেল আৰ্লি চাইল্ডহুড এডুকেশ্যন, অপশ্যন বি ইমিউনাইজ অল চিলড্ৰেন আণ্ডাৰ এজ অফ 2, এনহেন্স পাৰ্টিচিপেশ্যন অফ চিলড্ৰেন ইন য়োগা, অপশ্যন ডি প্ৰিভেণ্ট কেঞ্চাৰ এমং চিলড্ৰেন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইমিউনাইজ অল চিলড্ৰেন আণ্ডাৰ এজ অফ 2, 2 বছৰ তলৰ সকলো শিশুক টীকাকৰণ কৰা। আৰু এই মিছন ইন্দ্ৰধনুষ 2014 চনত ভাৰত চৰকাৰে আৰম্ভ কৰিছিল। Question number 16. How many goals are identified by UNDP as Sustainable Development Goals (SDGs)? UNDP-য়ে Sustainable Development Goals-ৰ
হিচাপে মুঠ কেইটা লক্ষ্য নিৰ্ধাৰণ কৰিছে অপশ্যন এ 8 অপশ্যন বি 15 অপশ্যন চি 17 অপশ্যন ডি 22 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 17 2015 চনত ৰাষ্ট্ৰসংঘই 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ গ্ৰহণ কৰিছে এই লক্ষ্যসমূহ 2030 চনৰ ভিতৰত পূৰণ কৰাৰ লক্ষ্য ধৰা হৈছে Question number 17. Match the Olympians of North-East India with their games. উত্তৰ পূৰ্বাঞ্চলৰ অলিম্পিয়ান সকলক তেওঁলোকৰ খেলৰ সৈতে মিলাওক প্ৰথমটো দিছে দীপাংকৰ ভট্টাচাৰ্য তেওঁ এজন বেডমিণ্টন প্লেয়াৰ হয় নেক্সট বুম্বাইলা দেৱী তেওঁ এগৰাকী আৰ্চাৰী হয় হোমদেৱ দেৱবৰ্মন তেওঁ লন টেনিছ খেলে আৰু শিৱ থাপা তেওঁ বক্সিং প্লেয়াৰ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ Question number 17. What is the full form of the online self-learning portal Swayam? Online স্ব-শিক্ষণ পৰ্টেল স্বয়মৰ সম্পূৰ্ণ ৰূপ কি অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপায়াৰিং মাইণ্ডছ Question number 19. Online portal Nari inaugurated on January 2, 2018 is 2 জানুৱাৰী 2018 তাৰিখে উদ্বোধন কৰা নাৰী অনলাইন পৰ্টেলটো কি হয় Option A, a women entrepreneurship scheme. Option B, a network for nurturing entrepreneurship and creating business models for women. Option C, an educational portal for women. Option D, a portal to highlight different government schemes and information for women. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি a portal to highlight different government schemes and information for women. আজিৰ শেষৰটো প্ৰশ্ন Which book won the Sahitya Academy Award 2025 in the Assamese language? কোনখন গ্ৰন্থই অসমীয়া ভাষাত 2025 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যন এ গাঁওবুঢ়া অপশ্যন বি কৰি খেলাৰ সাধু অপশ্যন চি মিচিং জীৱন অপশ্যন ডি গঙা চিলনী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰি খেলাৰ সাধু আৰু এইখনৰ ৰাইটাৰ হৈছে দেৱব্ৰত দাস আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ